হি হেজ বিন টু মুম্বাই, হি হেজ গন টু মুম্বাই। এই দুয়োটা বাক্য বাৰু শুদ্ধনে? যদি শুদ্ধ তেনেহ'লে এই দুয়োটা বাক্যৰ মাজত কি পাৰ্থক্য আছে আহক আজিৰ আলোচনাত সেই কথা আলোচনা কৰোঁ। প্ৰথমটো বাক্য হি হেজ বিন টু মুম্বাই। এনেধৰণৰ বাক্যৰ গাঁথনি সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বা মেট্ৰিক পৰীক্ষা দি যোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি চিনাকি। এনে বাক্য কাৰেক্ট টেন্সৰ প্ৰশ্নত আহে। হেভ ইউ এভাৰ ডেশ টু দেলহি? আমি উত্তৰত সেই খালী ঠাইডোখৰত লিখোঁ হেভ ইউ এভাৰ বিন টু দেলহি। আমি কিয় হেভ ইউ এভাৰ গান টু দেলহি নিলিখি হেভ ইউ এভাৰ বিন টু দেলহি বুলি বাক্যটো শুদ্ধ কৰিলোঁ? আচলতে আমাৰ বহুতেই ভাবোঁ যে এনেধৰণৰ বাক্যত গান নহয় বিনহে হয় আৰু সেইবাবেই আমি খালী ঠাইডোখৰত বিন লিখি থৈ আহোঁ কাৰেক্ট টেন্সৰ প্ৰশ্নবিলাকত। বহুতেই হয়তো তাৰ আচল কাৰণটো নাজানো। আমি ভাবোঁ যে এনেধৰণৰ বাক্যৰ গাঁথনিত বিন লাগে, গতিকে আমি সেই খালী ঠাইডোখৰত বিন লিখি থৈ আহোঁ। আনকি মই নিজেও তেনেকুৱা কৰিছিলোঁ। ক্লাছ 10-12ত যেতিয়া এনেধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিছিলোঁ কাৰেক্ট টেন্সত, মই বিন লিখি থৈ আহিছিলোঁ এনেধৰণৰ বাক্যৰ গাঁথনি দেখিলে। তাৰপিছত মই কাৰণটো গম পাইছিলোঁ যে এই কাৰণেহে ইয়াত বিন হয়। গতিকে আহক আজি এই কথা আমি পাতোঁ। দুয়োটা বাক্য হি হেজ বিন টু মুম্বাই, হি হেজ গন টু মুম্বাই, এই দুয়োটা বাক্যৰে অৰ্থ হৈছে তেওঁ মুম্বাইলৈ গৈছে। তেনেহ'লে পাৰ্থক্য ক'ত? প্ৰথমটো বাক্য হি হেজ বিন টু মুম্বাই, তাৰ অৰ্থ হৈছে যে তেওঁ মুম্বাইলৈ গ'ল, আকৌ ঘূৰিও আহিল, এতিয়া মাত্ৰ সেই অভিজ্ঞতাখিনি প্ৰকাশ কৰিছে। ক'ৰবালৈ যোৱাৰ কথা ক'বলৈ আমি বিন তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া কমপ্লিটেড ট্ৰিপ বা কমপ্লিটেড ভিজিট এটাৰ কথা কওঁ। হি হেজ বিন টু মুম্বাই, তেওঁ মুম্বাইলৈ গৈছে, অৰ্থাৎ তেওঁৰ সেইটো অভিজ্ঞতা। তেওঁ এমাহৰ আগতো গৈ আহিল, 2 মাহৰ আগতো গৈ আহিল বা এবছৰ 10 বছৰৰ আগতো গৈ ঘূৰি আহিব পাৰে। তথাপি তেওঁ যেতিয়া অভিজ্ঞতাটো প্ৰকাশ কৰিব তেওঁ ক'ব যে আই হেভ বিন টু মুম্বাই, হি হেজ বিন টু মুম্বাই। এনেধৰণেৰে ক'ৰবালৈ যোৱাৰ কথা প্ৰকাশ কৰিবলৈ আমি বিন তেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি কথাটো এনেকৈ প্ৰকাশ কৰিব বিচাৰিম যে জীৱনৰ কোনোবা এটা সময়ত মই সেই ঠাইডোখৰলৈ গৈছিলোঁ, সেই অভিজ্ঞতাটো মই এতিয়া কৈ আছোঁ। আমাৰ অসমীয়াটো আমি তেনেধৰণেৰে কথা কওঁ নহয় জানো, যে কোনোবাই যদি মুম্বাইলৈ যোৱাৰ কথা কয় যে মুম্বাইলৈ যাবলগীয়া আছে, মই যদি মুম্বাইলৈ গৈছোঁ আজি এমাহৰ আগতো হ'ব পাৰে, 2 মাহৰ আগতো হ'ব পাৰে, এবছৰ 10 বছৰৰ আগতো হ'ব পাৰে, মই যদি গ'লোঁ আহিলোঁ, মোৰ যদি সেই অভিজ্ঞতা আছে, তেনেহ'লে মই তেওঁক ক'ম যে মই মুম্বাইলৈ গৈছোঁ নহয়, তুমি এনেকৈ যাবা, বিৰাট ধুনীয়া ঠাই, আমুক আমুক হোটেলত থাকিব পাৰা, এনেকুৱা কৰিব পাৰা। মই তেওঁক মোৰ অভিজ্ঞতাটোৰ কথা কৈছোঁ যে মই গৈ পাইছোঁ তালৈ, এনেকুৱা হয়, এনেকুৱা ঠাইলৈ তুমি যাব পাৰা। গতিকে মই গৈ পাইছোঁ মানে মই তালৈ গৈছোঁ নহয়, সেই কথাটো প্ৰকাশ কৰিবলৈ আমি বিন ব্যৱহাৰ কৰোঁ। আই হেভ বিন টু মুম্বাই, মই মুম্বাইলৈ গৈছোঁ। তাৰমানে মই মুম্বাইলৈ গ'লোঁ, ঘূৰি আহিলোঁ, মোৰ অভিজ্ঞতাটোৰ কথা প্ৰকাশ কৰিছোঁ যে সেই অভিজ্ঞতা মোৰ আছে। I have been to Mumbai. He has been to Mumbai মানে he went and came back. এইটো এটা completed trip. তেওঁ গ'লো ঘূৰিও আহিল। কিন্তু he has been to Mumbai বুলি এই কাৰণে কোৱা হৈছে, তাৰমানে তেওঁ মুম্বাইলৈ গৈছে, অৰ্থাৎ তেওঁ মুম্বাইলৈ গৈ পাইছে, সেই অভিজ্ঞতা তেওঁৰ আছে। He has been to Mumbai, অৰ্থাৎ তেওঁৰ সেই অভিজ্ঞতা আছে নহয়। আমি বিন তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া ক'ৰবালৈ গ'লো আহিলোঁ, অভিজ্ঞতাটো এতিয়া প্ৰকাশ কৰি আছোঁ যে আমি তালৈ গৈছোঁ। তেনে ক্ষেত্ৰত বিন। দ্বিতীয়টো বাক্য হি হেজ গন টু মুম্বাই, তাৰ অৰ্থ হৈছে তেওঁ মুম্বাইলৈ গ'ল। গন বুলি কোৱাৰ লগে লগে আমি গম পাম যে তেওঁ মুম্বাইলৈ গ'ল, তেওঁ এতিয়াও মুম্বাইতে আছে, তেওঁ ঘূৰি অহা নাই। তেওঁ ঘৰত নাই নেকি? নাই নহয়, তেওঁ মুম্বাইলৈ গ'ল, জানো কেতিয়া আহিব গম পোৱা নাই। হি হেজ গন টু মুম্বাই। হি হেজ গন টু মুম্বাই বুলি আমি এইকাৰণেই কৈছোঁ কাৰণ তেওঁ এতিয়াও সেই একশ্যনটোৰ মাজত সোমাই আছে। তেওঁ মুম্বাইলৈ গ'ল, তেওঁ মুম্বাইতে আছে, এতিয়াও ঘূৰি অহা নাই। গতিকে আমি কৈছোঁ হি হেজ গন টু মুম্বাই। গতিকে এনেধৰণৰ বাক্যৰ গাঁথনি আমি তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া কোনোবা এজন গৈছে ক'ৰবালৈ, ঘূৰি অহা নাই, তেনে ক্ষেত্ৰত। গতিকে এতিয়া নিশ্চয় ধৰিব পাৰিছা, যিসকলে এনেকৈ কাৰেক্ট টেন্সৰ প্ৰশ্নৰ উত্তৰ কৰি থাকা তেওঁলোকে নিশ্চয় গম পাইছা যে কিয় বিন লিখা হয়। এতিয়াৰ পৰা আশা কৰিছোঁ এনেধৰণৰ বাক্য দেখিলে আপোনালোকৰ খেলি মেলি নালাগিব। আজিলৈ আহিছোঁ, পৰৱৰ্তী আলোচনাত আকৌ লগ পাম। ধন্যবাদ।